নমস্কাৰ কেকেছ ব্লক সাপটগ্ৰাম শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত অন্তৰ্ভুক্ত বিদ্যালয়সমূহৰ ছয়মাহিলী পৰীক্ষাৰ কাৰ্যসূচী 2024 প্ৰকাশ হৈছে অৰ্থাৎ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছয়মাহিলী পৰীক্ষাৰ ৰুটিন ইতিমধ্যে আমাৰ হাতত আহি পৰিছে উচ্চ প্ৰাথমিক শাখাৰ ৰুটিন ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ ক্লাছ 6 7 আৰু 8 ৰ ৰুটিন পৰীক্ষাসমূহ হ'ব ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈকে আৰু নীতি শিক্ষা পৰীক্ষা হ'ব আবেলি 1 বজাৰ পৰা 3 বজালৈকে পৰীক্ষা হ'ব 19/9/2024 বৃহস্পতিবাৰৰ পৰা 30/9/2024 সোমবাৰলৈকে তো প্ৰথমে মই লৈছো 19/9/2024 বৃহস্পতিবাৰ সেইদিনা আছে ষষ্ঠ শ্ৰেণীৰ গণিত সপ্তম শ্ৰেণীৰ অসমীয়া আৰু অষ্টম শ্ৰেণীৰ ইংৰাজী 20 তাৰিখ শুক্ৰবাৰে কোনো পৰীক্ষা নাই 21 তাৰিখ শনিবাৰে ষষ্ঠ শ্ৰেণীৰ ইংৰাজী সপ্তম শ্ৰেণীৰ গণিত আৰু অষ্টম শ্ৰেণীৰ অসমীয়া 22 তাৰিখ দেওবাৰ সেই হিচাপে কোনো ধৰণৰ পৰীক্ষা নাই 23 তাৰিখ সোমবাৰে আছে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান সপ্তম শ্ৰেণীৰ ইংৰাজী অষ্টম শ্ৰেণীৰ গণিত 24/9/2024 মঙলবাৰ ষষ্ঠ শ্ৰেণীৰ হিন্দী সপ্তম শ্ৰেণীৰ সংস্কৃত সিদিনা অষ্টম শ্ৰেণীৰ কোনো পৰীক্ষা নাই 25/9/2024 বুধবাৰ ষষ্ঠ আৰু সপ্তম দুয়োটা শ্ৰেণীৰে ৰাতিপুৱা ছবি অঁকা আৰু হস্তকলা আৰু আবেলি নীতি শিক্ষা আনহাতে অষ্টম শ্ৰেণীৰ ৰাতিপুৱা সংস্কৃত আৰু আবেলি নীতি শিক্ষা 26/9/2024 বৃহস্পতিবাৰ ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ কোনো পৰীক্ষা নাই অষ্টম শ্ৰেণীৰ হিন্দী পৰীক্ষা 27/9/2024 ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান সেইদিনা অষ্টম শ্ৰেণীৰ কোনো পৰীক্ষা নাই 28/9/2024 শনিবাৰ ষষ্ঠ শ্ৰেণীৰ সংস্কৃত সপ্তম শ্ৰেণীৰ হিন্দী অষ্টম শ্ৰেণীৰ বিজ্ঞান 29 তাৰিখ দেওবাৰ 30/9/2024 সোমবাৰে ষষ্ঠ শ্ৰেণীৰ অসমীয়া সপ্তম শ্ৰেণীৰ বিজ্ঞান আৰু অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অসমীয়া ইংৰাজী হিন্দী সংস্কৃত বিষয়ৰ পাঠ পঢ়া 7 নম্বৰ আৰু চুটলিপি 8 নম্বৰকৈ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এসপ্তাহ আগতে মূল্যাংকন কৰিব সংগীত শাৰীৰিক আৰু যোগ বাধ্যতামূলক বিষয় উক্ত বিষয়ৰ প্ৰশ্নকাকত বিদ্যালয়ৰ প্ৰধান আচাৰ্যই ব্যৱস্থা কৰি মূল্যায়ন কৰিব হস্তকলাৰ বাবে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে আৱশ্যকীয় কাগজ পেন্সিল ৰং পেন্সিল কেঁচি বেজি সূতা কাপড় মাটি বাঁহ কটাৰী আদি লগত অনা প্ৰয়োজন প্ৰশ্নকাকতত থকা প্ৰশ্নৰহে হস্তকলা তৈয়াৰ কৰিব দিব ভৱদীয় শ্ৰী ভৱেন তালুকদাৰ তত্ত্বাৱধায়ক পৰীক্ষা পৰিষদ শিশু শিক্ষা সমিতি অসম তো ভিডিঅ'টো এইটো ভিডিঅ'ত মই ষষ্ঠ সপ্তম আৰু অষ্টম ক্লাছ 6 7 আৰু 8 ৰ ৰুটিন দি দিলোঁ আৰু প্ৰাথমিক শাখাৰ অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ৰুটিনখন মই এতিয়ালৈকে পোৱা নাই পালে আপোনালোকৰ আগত দি দিম তো আজিলৈ এইখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ